নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যি সময়ত সকলোৱে হিন্দু মুছলমানৰ কথা আলোচনা কৰে সেই সময়তে এগৰাকী মুছলমান যুৱকে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অমিত মৌৰ্য এগৰাকী হিন্দু যুৱক তেওঁৰ চিকিৎসাৰ কাৰণে 1 লাখ টকাৰ প্ৰয়োজন হৈছিল আৰু এগৰাকী মুছলমান যুৱকে তেওঁৰ ওচৰত থিয় দিছে আৰু 1 লাখ টকা দান দিছে চিকিৎসাৰ কাৰণে কল্পনা কৰক এইগৰাকী মুছলমান যুৱকে এটা কথা স্পষ্ট কৰিছে যে জাতি আৰু ধৰ্মতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱতা আৰু তেওঁ তাৰেই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে অমিতৰ চিকিৎসাৰ কাৰণে মুছলমান যুৱকে 1 লাখ টকা দান দিছে আৰু সমগ্ৰ ঘটনাই এতিয়া বিশ্ববাসীৰ মাজত চৰ্চা লাভ কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা ইতিবাচক খবৰ ডাঙৰ খবৰ মানৱতাৰ অনন্য নিদৰ্শন বাতৰিটো কমেন্ট কৰক শ্বেয়াৰ কৰক কিয়নো এটা ইতিবাচক খবৰলৈ আহিছো মুমূৰ্ষ হিন্দু যুৱকৰ প্ৰাণ বচাবলৈ আগবাঢ়ি আহিল মুছলমান সম্প্ৰদায় এই সদ্যহতে আমি দেখিবলৈ নাপাওঁ ৰুদ্ৰপুৰত অমিত মৌৰ্যৰ চিকিৎসাৰ বাবে মুছলমান সমাজৰ 1 লাখ টকা দান মৃত্যুৰ সৈতে যুঁজি থকা অমিত মৌৰ্যলৈ মুছলমান সমাজৰ সহায়ৰ হাত দান কৰিলে লক্ষাধিক টকা তাৰপিছতে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আৰ্থিক সংকটত পৰা অমিত মৌৰ্যক সহায় কৰিবলৈ উবুৰি খাই পৰিছে মুছলমান লোকৰ চিকিৎসাৰ অভাৱত থকা অমিতৰ কাষত থিয় দিছে মুছলমান সমাজ আৰু চিকিৎসাৰ কাৰণে লাখ টকা দান দিছে 1 লাখ টকা দান দিছে এজন লোকে অমিত মৌৰ্যৰ চিকিৎসাৰ কাৰণে 1 লাখ টকা দান দিছে মুছলমান যুৱকে ৰুদ্ৰপুৰৰ এই ঘটনাই এতিয়া দেশবাসীৰ মন জিনিছে সকলোৱে কৈছে যি সময়ত আমি হিন্দু মুছলমান জাতি ধৰ্ম বৰ্ণ এইসমূহৰ মাজত বিভেদ সৃষ্টি কৰি আলোচনা কৰোঁ সেই সময়তে জাতি ধৰ্ম বৰ্ণতকৈ আটাইতকৈ ডাঙৰ হৈছে মানৱতা সেয়া দেখুৱাইছে এইগৰাকী যুৱকে এগৰাকী মুছলমান যুৱক আৰু তেওঁৰ অমিত মৌৰ্যৰ চিকিৎসাৰ কাৰণে 1 লাখ টকা দিছে আৰু ইয়াৰ পিছতে সমগ্ৰ বিশ্ববাসীৰ বা দেশবাসীৰ মন জিনিছে আপুনি বাতৰিটোত কমেন্ট কৰক কি ক'ব এই ক্ষেত্ৰত লৈ শ্বেয়াৰ কৰক বাতৰিটো শ্বেয়াৰ কৰক কিয়নো মুছলমান সমাজে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰুদ্ৰপুৰত মুমূৰ্ষ অমিত মৌৰ্যৰ চিকিৎসাৰ বাবে 1 লাখ টকা দান মুছলমান যুৱকৰ ধৰ্ম আৰু জাতিৰ ঊৰ্ধত যে মানৱতাৰ আটাইতকৈ ডাঙৰ ধৰ্ম তাৰেই এক জ্বলন্ত নিদৰ্শন দেখা গ'ল উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত গুৰুতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থকা অমিত মৌৰ্য নামৰ এজন যুৱকৰ প্ৰাণ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে মুছলমান সম্প্ৰদায়ৰ একাংশ লোক আৰ্থিক সংকটত জুৰুলা অমিতৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াই এজন মুছলমান ব্যক্তিয়ে 1 লাখ টকা পৰ্যন্ত আৰ্থিক অনুদান আগবঢ়ায় ৰুদ্ৰপুৰৰ বাসিন্দা অমিত মৌৰ্য দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে আৰু তেওঁ চিকিৎসাধীন হৈ আছে চিকিৎসাৰ অত্যধিক খৰচ বহন কৰিব নোৱাৰি অমিতৰ পৰিয়ালটো ভয়াৱহ আৰ্থিক সংকটৰ সন্মুখীন হৈছে চিকিৎসা কৰিবলৈ তেওঁলোকৰ হাতত টকা নাই দৰিদ্ৰ পৰিয়াল তেওঁলোক আৰু সেই সময়তে আল্লাহৰ ফৰিস্তা হৈ আহিছে বুলি ক'ব লাগিব মুছলমান সমাজ অমিতৰ পত্নীয়ে স্বামীৰ জীৱন ৰক্ষাৰ বাবে ৰাইজৰ ওচৰতো কাতৰ আহ্বান জনাইছিল ৰাইজৰ ওচৰত গৈ পইচা বিচাৰিছিল কিন্তু বহুতে দিয়া নাছিল আনকি মোহিত চোপ্ৰা নামৰ এজন স্থানীয় লোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও সহায় বিচাৰিছিল কিন্তু ভবামতে সঁহাৰি পোৱা নাছিল এতিয়া অমিত মৌৰ্যৰ এই সংকটজনক অৱস্থাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় মুছলমান সমাজৰ লোকসকলৰ সহায়ৰ হাত আগবঢ়াইছে স্থানীয় যিসকল মুছলমান লোক আছে তেওঁলোক আগবাঢ়ি আহিছে তাৰ মাজৰে এজন ব্যক্তিয়ে অমিতৰ চিকিৎসাৰ বাবে একেলগে 1 লাখ টকা দান কৰিছে কল্পনা কৰক কিমান উদাৰ মনোভাৱ হ'ব লাগিব আজিৰ দিনত কোনোবাই 1 লাখ টকা কাৰোবাৰ চিকিৎসাৰ কাৰণে দিব নিশ্চয়কৈ তেনেকুৱা মানুহ হয়তো বহুত কম ওলাব কিন্তু এইগৰাকী যুৱকে অমিত মৌৰ্যৰ কাৰণে 1 লাখ টকা দান দিছে ইয়াৰ উপৰিও সম্প্ৰদায়টোৰ আন বহু লোকেও নিজৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত বঢ়াইছে ইয়াৰ কেৱল তেওঁ 1 লাখ টকা দিছে কাৰণে স্পষ্ট হৈ পৰিছে কিন্তু মুছলমান সম্প্ৰদায়ৰ বহু লোকে সামৰ্থ্য অনুযায়ী যিমান পাৰে অমিতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে
এই মহানুভৱতাই অঞ্চলটোত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। সেই অঞ্চলটোৰ কথা ভাবক আপুনি, এটা অঞ্চল যি অঞ্চলত এনেকুৱা এটা পৰিৱেশ আছে যি পৰিৱেশত সকলো একেলগে থাকে, সকলো ভাই ভাই বুলি কয়। সেই অঞ্চলটো বা সেই সমাজখন অনুসৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বৰ্তমান সময়ত। স্থানীয় ৰাইজৰ মতে সংকটৰ সময়ত কোনো ধৰ্মীয় বিভেদ নোহোৱাকৈ ইজনে সিজনক সহায় কৰাটোৱেই আচল মানৱতা। তেওঁলোকে কৈছে যে সংকটৰ সময়ত হিন্দু মুছলমান কোনো নাই, ধৰ্মীয় সংঘাত একো নাই, সহায় কৰিব লাগে, মানৱতাৰ খাতিৰত সহায় কৰিব লাগে। মুছলমান সমাজৰ এই পদক্ষেপে এতিয়া সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বৰ্তমান অমৃত মৌৰ্যৰ চিকিৎসা অব্যাহত আছে। ৰাইজৰ আৰ্থিক সহায় আৰু আশীৰ্বাদৰ জৰিয়তে অমৃত অতি সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহিব বুলি পৰিয়ালটোৱে আশা প্ৰকাশ কৰিছে। কিন্তু আটাইতকৈ এটা ইতিবাচক খবৰ হ'ল, যি সময়ত হিন্দু মুছলমানৰ কথা কওঁ, হিন্দু মুছলমানৰ বিভেদৰ কথা আমি আলোচনা কৰোঁ, সেই সময়তে কিন্তু মুছলমান সমাজে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন। বাতৰিটো যিমান পাৰে শ্বেয়াৰ কৰক, এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিলাই দিয়ক বাতৰিটো, যাতে সকলোৱে গম পাওক যে বৰ্তমান সময়তো মানৱতা জীয়াই আছে। হিন্দু মুছলমানৰ কথা সকলোৱে কয়, বিভেদৰ কথা সকলোৱে আলোচনা কৰে, কিন্তু বিপদৰ সময়ত এনে দৃশ্য দেখিবলৈ পোৱাটো সুলভ। গতিকে প্ৰতিগৰাকী মুছলমান ৰাইজৰ মাজত এই বাতৰিটো বিলাই দিয়ক, সকলোৱে গম পাওক যে বৰ্তমান সময়তো বিশ্বত মানৱতা জীয়াই আছে। ধৰ্ম জাতি তাতোতকৈ ডাঙৰ হৈছে মানৱতা। ইয়াৰ পিছতে স্পষ্ট হৈ পৰিছে এই কথা, অমৃতৰ চিকিৎসাৰ কাৰণে 1 লাখ টকা দান দিছে। হয়তো 1 লাখ টকা দান দিয়াটো আজিৰ কাৰণে কোনেও এনেকুৱা কাম নকৰে। 1 লাখ টকা দান কোনেও নিদিয়ে। অন্য লোকৰ কাৰণে 1 লাখ টকা দান দিয়াটো সহজ নহয়। কিন্তু মুছলমান যুৱক, এইগৰাকী মুছলমান যুৱক দেখুৱাইছোঁ, এইগৰাকী মুছলমান যুৱকে অমৃত মৌৰ্যৰ কাৰণে 1 লাখ টকা দিছে। 1 লাখ টকা দি তেওঁ চিকিৎসা কৰিবলৈ কৈছে। তাৰ সমান্তৰালকৈ মুছলমান সমাজ আগবাঢ়ি আহিছে। মুছলমান সমাজে কৈছে যে সংকটৰ সময়ত জাতি ধৰ্ম বৰ্ণ এইবোৰ বিভেদ আঁতৰাই আমি ইজনে আনজনক সহায় কৰিব লাগে। আৰু এই মন্তব্যৰ পিছতেই দেশবাসীৰ বা বিশ্বত এক অনন্য বাৰ্তাও প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে বাতৰিটো বিলাই দিয়ক, সকলোৰে মাজত এটা ইতিবাচক খবৰ লৈ আহিছোঁ। আৰু এনেকৈ অমৃত মৌৰ্যৰ চিকিৎসাৰ কাৰণে ওলাই আহিছে মুছলমান সমাজ।